প্রবেশিলা সভার মাঝে জগত জননী লয়লাখে চলিয়াখে গজেন্দ্র প্রভু 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 কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মধ্য পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতো নিমেলে আজি কিন্তু বৈকুণ্ঠপুৰীৰ পৰা মনে মনে গুচি গ'ল নুবুজিলো ইয়াৰ মই একোৱে কাৰণ নিশ্চয় নিশ্চয় প্ৰভু বিষ্ণু কৰবাত গুপ্ত আলোচনা কৰিছে নামে রাম নামে রাম নামে রাম নামে করিয়া সে জগত স্বাগতম স্বাগতম দেৱৰীকে স্বাগতম এ হৰি নামে হৰি নামে হৰি নামে ৰতি হৰি নামে সাধি আছে জগত
দেৱী দেৱী দেৱৰক্ষী কিবা হেতু দেৱী আজি বিষাদিত মন বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয় কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো দেৱৰক্ষী দেৱী আপুনি ঠিকেই ভাবিছে নাৰায়ণ আজি প্ৰথমবাৰৰ বাবে প্ৰভু বিষ্ণু বিহীন এই বৈকুণ্ঠপুৰী মোক লগত নিনিয়াকৈ কলৈকো নাযায় আজি কিন্তু হ'ল তাৰ ব্যতিক্ৰম প্ৰণয় দেৱী মহাপ্ৰণয় এই পৃথিৱী আৰু অলপ দিনতে মহাপ্ৰলয়ত পৰি পানীত ডুব যাব চাৰিওফালে পানী দেৱী চাৰিওফালে কেৱল পানীয়েই পানী হ'ব কতা দেৱৰক্ষী মই দেখোন এই বিষয়ে একো গমকে নাপাওঁ আপুনি বাৰু ক'ৰবাত প্ৰভু বিষ্ণুক লগ পাইছিল নেকি তাকেইতো ক'বলৈ আহিছো দেৱী কওক দেৱৰক্ষী গৈছিলো কৈলাশলৈ তাত দেখিলো ভাগ লৈছে কিন্তু দেৱী তোমাক তাত নেদেখিহে মই একেবাৰে আচৰিত হলো মহাপ্ৰলয়ৰ সময়ত কোনে কি কি দায়িত্ব পালন কৰিব তাৰতো ভাগ বতৰা কৰি শেষেই কৰি পেলালে মই আকৌ মনতে ভাবিলো বিষ্ণুৱে বা তোমাক লগত কিয় নানিলে মিছা কথা দেৱৰক্ষী দেৱী এয়া মই যি শুনিছো সেয়া সঁচা জানো দেৱৰক্ষী সঁচা মিছা দেখিবাই নহয় মই গৈ পোৱাৰ লগে লগে ভোলা নাথে টুটুকীয়াটো আহিল সেই বুলি মোক উপহাসে কৰিলে সেইবাবে দেৱী তাত মই এখন দেখো ৰৈ নাথাকি পোনে পোনে আহি বৈকুণ্ঠ পালোহি দেৱৰক্ষী দেৱী পৃথিৱীত আজি মহাপ্ৰলয়ৰ সূচনা হ'ব এই পৃথিৱী আজি ধ্বংস হ'ব তাৰ আলোচনা চলিছে গোপনে মই এই বিষয়ে একো গমকে নাপাওঁ গমকে নোপোৱা সেই গুপ্ত আলোচনাত যদি শিৱৰে ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে আছে দেৱী বিষ্ণু পত্নী হৈও মই কিয় আজি সেই অংশতে ভাগ ল'ব নোৱাৰিলো আজি মই ভীষণে ভাৱে অপমানিত দেৱৰক্ষী এতিয়া মোৰ কৰ্তব্য কি দেৱী তাতোতকৈ ডাঙৰ কথা কি জানা বিশ্বত যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰখাৰ দায়িত্ব দিছে জানো দেৱৰক্ষী প্ৰভু বিষ্ণুৱে সেই দায়িত্ব মোকে অৰ্পণ কৰিছে নহয় জানো নাই দিয়া সৰস্বতীক দিছে দেৱী আৰু জীৱ জন্তুৰ দায়িত্ব দেৱী আৰু জীৱ জন্তুৰ দায়িত্ব কাক দিছে জানা দেৱৰক্ষী জানো এইবাৰ তেওঁ ভুল নকৰে সেই দায়িত্ব মোকে অৰ্পণ কৰিছে কাৰণ মই যে তেওঁৰ প্ৰাণৰ প্ৰিয়া লক্ষ্মী নহয় দেৱী পাৰ্বতীক দিছে দেৱী দেৱী দুইজনীৰ মনত যে কি আনন্দ তুমি তাত থকা হলে তুমিও সেই গুপ্ত আলোচনাত ভাগ ল'ব পাৰিলাহেঁতেন দেৱী নুশুনাবা তেনেবোৰ গুপ্ত কাহিনী প্ৰভু বিষ্ণুৱে বাৰু এই কথা মোৰ পৰা কিয় গুপুতে ৰাখিলে মই কি তেওঁৰ পত্নী নহয় নিশ্চয় হয় দেৱী দেৱৰক্ষী দেৱী এই নাৰী লাস্যময়ী সেই নাৰী হাস্যময়ী এই নাৰীয়ে
সময়ত ধৰিব পাৰে ৰাণা চণ্ডীমতী। মোৰ অবিহনে প্ৰভু বিষ্ণুৱে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব? নাই নাই দেৱৰীক্ষী, ইয়াৰ এক মই ভীষণ প্ৰতিশোধ ল'ম, ইয়াৰ এক মই ভীষণ প্ৰতিশোধ ল'ম। দেৱী, কিয় বাৰু বিষ্ণুৱে তোমাক প্ৰত্যাখ্যান কৰি গুপুতে গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে? সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম। প্ৰভু বিষ্ণুৱে বুজক, দেৱৰীক্ষী, প্ৰভু বিষ্ণুৱে বুজক, এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কেনে ভয়ংকৰ হ'ব পাৰে। চাই থাকক দেৱী, চাই থাকক দেৱৰীক্ষী, আপোনাকে সাক্ষী কৰি দেৱৰীক্ষী, আপোনাকে সাক্ষী কৰি আপোনাৰ সাক্ষাততে একে মহা প্ৰলয়ংকাৰী দৈত্য স্বজন কৰি বিষ্ণুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে, তাক মই নিমিষতে সৌধূলিৰ লগত উৰাই পঠাম। চোৱা সেই মত্যৰ মানৱ, চোৱা সেই পাতালৰ বাসুকী, চোৱা সেই সৰগৰী দেৱতা মণ্ডলী। এই নাৰীয়ে কেনে ভীষণ প্ৰতিশোধ ল'ব পাৰে, এই নাৰীয়ে কেনে ভীষণ প্ৰতিশোধ ল'ব পাৰে। দেৱী বিদায় ক্ষমা কিন্তু দেৱী, কিন্তু যাবৰ সময়ত কৈ যাওঁ, তুমি এনে নিদাৰুণ কৰ্তব্য নাবাৰ সীমা। মহাপ্ৰদায় আৰম্ভ কৰাৰ আগতে আৰু এক মহাপ্ৰদায় সৃষ্টি নকৰিবা। তুমি আৰু মই মৰ্তলৈ খহি পৰিম। দেৱী, তুমি আৰু মই মৰ্তলৈ খহি পৰিম। নাই দেৱৰীক্ষী, মই এবাৰ যি কামলৈ মনস্থ কৰিলো, তাৰ পৰা তিল মানুহ নহওঁ বিচলিত। এই নাৰী হিংসা পৰায়ণ, বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। কিন্তু কেনেকৈ মই বিষ্ণুৰ সৃষ্টি ৰক্ষা কৰিম?
মই তোক কৰিলো সজন কোন তুমি দিও তোমাৰ সত্য পৰিচয় মই এই জগতৰ মাতা লক্ষ্মী লক্ষ্মী মতে পুত্ৰ কিয় মোক অকস্মাতে কৰিল সজন ও মতে কি কাৰ্য মই কৰিম সাধন পুত্ৰ মতে তোক সজন কৰাৰ উদ্দেশ্য মহান অলপ দিনৰ পিছত এই পৃথিৱীতে একে মহা প্ৰলয় হ'ব মহাপ্ৰলয় পুত্ৰ এই পৃথিৱীতে একে মহাপ্ৰলয় হ'ব মতে চাৰিওফালে কেৱল পানী 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 আৰু পানী থাকিব মতে চাৰিওফালে পানী 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 কিন্তু মতে পুত্ৰ চাৰিওফালে যদি পানীয়েই থাকে পানীৰ মাজত মই কেনেকৈ জীয়াই থাকিম মতে এয়া অসম্ভৱ মতে সম্ভৱ সম্ভৱ পুত্ৰ মতে মই তোক বৰ দিছো তই জল স্থল আকাশ পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰ মতে তোক বিষ্ণুৰ সুদৰ্শন আৰু মহাদেৱৰ ত্ৰিশূলেও হত্যা কৰিব নোৱাৰে পুত্ৰ মতে তোৰ সৰ্বশৰীৰ মই অপুত্ৰ তোৰ সৰ্বশৰীৰ মই মতে তোৰ সৰ্বশৰীৰ মই বৰ্তমান দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা লক্ষ্মী মাৱে হয় দৈত্ৰ বৰপ্ৰদা নীলা লক্ষ্মী মাৱে হয় দৈত্য বৰপ্ৰদা নীলা তই এতিয়া মোৰ আদেশ মতে কাম কৰিব লাগিব আদেশ কৰা মতে শুন পুত্ৰ মতে অলপ দিনৰ পিছত এই
পৃথিৱীতে এক মহাপ্ৰলয় হ'ব মহাপ্ৰলয় চাৰিওফালে কেৱল পানী পানী আৰু পানী থাকিব পানী 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 ঋষিমুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবিলাক পানীৰ তলত ডুব যাব সেইবিলাক নষ্ট হোৱাৰ আগতে তহঁত অসুৰবিলাকে সেইবিলাক সংগ্ৰহ কৰিব লাগিব আৰু তেতিয়া তহঁত অসুৰবিলাকে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি কোন পুত্ৰ তেতিয়া তহঁত অসুৰবিলাকে স্বৰ্গৰ দেৱতা অপুত্ৰ স্বৰ্গৰ দেৱতাতকৈও উচ্চ আসন লাভ কৰিব পাৰিবি দেৱতাতকৈও উচ্চ হয় পুত্ৰ পলম নকৰিবি কৰ্তব্য তই ধুমুহাৰ বেগেৰে অগ্ৰসৰ পুত্ৰ মোৰ পৰিচয় কি হব আৰু কি নামে জনজাত সময় তই ঠিকেই কৈছ পুত্ৰ মই তোক মোৰ ডিঙিৰ খাৰৰ পৰা কৰিলো সৃজন তোৰ মুখমণ্ডল দেখিবলৈ কেনেকুৱা মাতৃ তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে খুৰাৰ দৰে পুত্ৰ তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে খুৰাৰ দৰে তোৰ নাম হব মোৰ নাম কি হব মাতৃ তোৰ নাম হব মাতৃ কি হব মোৰ নাম তোৰ নাম হব দৈত্য দৈত্য নামে তই এই পৃথিৱীত হবি জনাজাত পলম নকৰিবি কৰ্তব্যত অগ্ৰসৰ দৈত্য মই তোক অমৰত্ব বৰ প্ৰদান কৰিব নোৱাৰিম কিন্তু মই যি বৰ তোক কৰিলো প্ৰদান সেই বৰ কোনো গুণে অমৰত্ব বৰতকৈ কম নহয় তোক স্বৰ্গ মধ্য পাতালৰ কোনো বীৰেও হত্যা কৰিব নোৱাৰে অন্য এক বৰৰ প্ৰয়োজন প্ৰকাশ কৰ পুত্ৰ মাতৃ দৈত্য বংশ বৃদ্ধিৰ বাবে এগৰাকী সুন্দৰী ৰমণীৰ প্ৰয়োজন মাতৃ তই ঠিকেই ভাবিছ পুত্ৰ শুন পুত্ৰ এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান গুণী জ্ঞানী আৰু ৰূপৱতী কন্যা অন্য
কোনোৱেই নাই ব্ৰহ্মাৰ কন্যা সৰস্বতী অমতি সেয়েহে তই চলে চলে বলে বলে কিম্বা কৌশল কৰি কলো ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰ শুন পুত্ৰ অমতি চলে চলে বলে বলে কিম্বা কৌশল কৰি কলো ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰিব ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব কৰিব লাগিব মোৰে অৰ্ধাংগিনী বিশ্বৰ জগতৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় নামৰ ভয়া দৈত্য বুজিব বিশ্বই দেখিব জগতে দানৱৰ হৰ্তা কৰ্তা বিধাতা এই ক্ষয় দৈত্যৰ অগতি কিমান সরস্বতী সরস্বতী সরস্বতী